বাক্সাৰ বৰমা ফিলিং ষ্টেচনত গ্ৰাহকক লুণ্ঠন জোখতকৈ কমকৈ দিয়ে তেল উত্তেজনাময় পৰিৱেশ আসু এপছুৱে বন্ধ কৰিলে পেট্ৰল পাম্পটো অভিযোগ অনুসৰি বাক্সাত জলসম্পদ বিভাগৰ মথাউৰি নিৰ্মাণত ব্যৱহৃত এখন ট্ৰেক্টৰে 120 লিটাৰ তেল লোৱাৰ পিছত তেলৰ পৰিমাণ কম হোৱাৰ সন্দেহ কৰি পুনৰ তেলখিনি পৰীক্ষা কৰাৰ 7 লিটাৰ তেল কম হয় যাৰ ফলত পেট্ৰল পাম্পটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনা সন্দৰ্ভত বৰমা আৰক্ষীৰ লগতে আসু আৰু এপছুৰ কৰ্মকৰ্তাসকল উপস্থিত হৈ তেল ডিপুটোৰ ঘটনা বুলি পৰ্যবেক্ষণ কৰে উল্লেখ্য যে পেট্ৰল পাম্পৰ বিৰুদ্ধে অভিযোগ দীৰ্ঘদিনীয়া বহু সময়ত গ্ৰাহকক তেল কমকৈ দিয়াৰ বিপৰীতে তেলৰ কেৰাচিন মিহলোৱা আৰু অভিযোগ উত্থাপিত হৈ আহিছে শুকুৰবাৰে ঘটনাস্থলীত বৰমা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত হৈ জোখমাখৰ পুনৰীক্ষণ কৰে লগতে তেল পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে আনহাতে পেট্ৰল পাম্পটিত উপস্থিত বৰমা আঞ্চলিক আসু আৰু বৰমা আঞ্চলিক এপছুৱে পেট্ৰল পাম্পটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে অইল পেট্ৰল পাম্পৰ স্বত্বাধিকাৰীৰ যি পেট্ৰল পাম্প আছে সেই পেট্ৰল পাম্পটোত আজি বহুদিন আগৰ পৰাই বহুদিন বুলি নকওঁ বহু বছৰ আগৰ পৰাই আমাৰ আসু হওক আপছু হওক বা বিভিন্ন ৰাইজে আমাৰ ওচৰত কমপ্লেইন দি আছিল যে ইয়াত পেট্ৰল কম যায় বা ডিজেল কম যায় এই কথাটো আমি বহুতবাৰ এখেতসকলক অৱগত কৰাইছিলোঁ বিভাগীয় কৰ্তৃপক্ষক অৰ্থাৎ পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী বা মেনেজাৰক আমি কমপ্লেইনটো কৰিছিলোঁ কিন্তু তেখেতসকলক কোনো ধৰণৰ কাণসাৰ লৰা নাছিল তেখেতসকলে দম্ভালি মাৰি ক'ব বিচাৰে যে আমি নিকা সেই প্ৰকাশটো তেখেতসকলে কৰিব বিচাৰে প্ৰত্যেকবাৰ কিন্তু আজি ৰাতিপুৱা 8 বজাত এখন ট্ৰেক্টৰৰ তেল ভৰাব আহিল 120 লিটাৰ ট্ৰেক্টৰখনত ড্ৰামত তেল ভৰাই ল'লে 120 লিটাৰ ভৰাৰ পিছত তেখেতসকলে যিজনে ভৰাইছে অৰ্থাৎ ড্ৰাইভৰে অনুমান কৰি যে তেলটো কম হৈছে তাৰপিছত তেখেতে তেলটো জুখিব দিলে ইহঁতক জোখাৰ সময়ত ওলাই পৰিল যে 113 লিটাৰ আছে অৰ্থাৎ 120 লিটাৰ ডিজেলত 113 লিটাৰ পোৱা মানে তেতিয়াহ'লে দিনটোত কিমান হাজাৰ তেল বিক্ৰী হয় কিমান হাজাৰ তেল মাৰা যায় আমাৰ পাব্লিকৰ গতিকে এই দিশত আমি যেতিয়া সংবাদ মাধ্যমৰ কৰ্মীৰ জৰিয়তে আমি গম পালোঁ জ্ঞাত হ'লোঁ বা আমাৰ আপছুৰ ল'ৰাখিনিও আমিও আহিলে আমি সুধিলোঁ সোধপোছ কৰাৰ পিছত গম পালোঁ যে তেখেতৰ তেলটো কমটো সত্য কাৰণ তেখেতসকলে ভিডিঅ' ফুটেজ আছে ড্ৰাইভাৰজনৰ তাৰপিছত ড্ৰাইভাৰজনক আমি লগ কৰিলোঁ ড্ৰাইভাৰজনৰ লগত কথা পাতিলোঁ ড্ৰাইভাৰজনে সেইটো কথা ক'লে যে 120 লিটাৰৰ জেগাত আমি 113 লিটাৰ পেট্ৰল ডিজেলে পালোঁ গতিকে আজি এতিয়া অলপ মুহূৰ্তত বিভাগীয় ডিপাৰ্টমেণ্টৰ কোনোবা বিষয়ববীয়া হয়তো আহিছে আহি পেলাই তেখেতসকলে চেক কৰিছে কিন্তু চেক কৰাতে যিটো মেচিনৰ পৰাই 120 লিটাৰৰ জেগাত 113 লিটাৰ ওলাইছিল সেইটো মেচিনত এতিয়া বৰ্তমান 120 লিটাৰ হ'লে 120 লিটাৰ বা 1 লিটাৰ হ'লে 1 লিটাৰে ওলাইছে তাৰমানে ৰাতিপুৱা 8 বজাৰ পৰা এতিয়া 2 বজালৈকে কিমান সময় ডিফাৰেঞ্চ তাত কি কৰিব নোৱাৰে মেচিনটোত এইটো কিন্তু আমাৰ কমপ্লেইন আছে কাৰণ কিয় ইমান সময় ডিফাৰেঞ্চত তেখেতসকলে মেচিনটো ঠিক কৰাৰ কাৰণে সুবিধা পাইছে আৰু সেই সুবিধাখিনি সুযোগ লৈ তেখেতসকলে মেচিনটো ঠিক কৰি দিছে এতিয়া যেতিয়া ডিপাৰ্টমেণ্টৰ মানুহ আহিছে তেখেতসকলে নিকা বুলি প্ৰমাণ কৰিব বিচাৰিছে কিন্তু বাস্তৱ সত্য যে এই তেল ডিপুটোই আজি বহু বছৰ ধৰি আমাৰ বৰমাৰ পাব্লিকক বা মচলপুৰ বা উত্তৰ পূৰ্বৰ এইখিনি জেগাৰ যিখিনি মানুহ বা পাব্লিক তেখেতসকলক এটা ঠগাই আছে যিটো ঠগবাজি তাৰমানে ভয়ংকৰ বুলি ক'ব লাগিব কাৰণ এদিনত যেতিয়া 120 লিটাৰ তেল ডিজেলত 13 লিটাৰ কম হ'ব দিনটোত কিমান তেল ইহঁতে লুকাব পাৰে বা নাইকিয়া কৰিব পাৰে সেইটো কথা ভাবিব লগা বিষয় আৰু সেই টকাখিনি কিন্তু আমাৰ পাব্লিকৰ সেই টকাখিনি পাব্লিকে কপলখা মাটিত পেলাই উপাৰ্জন কৰা টকা কিন্তু বিনা কাৰণত তেখেতসকলে বিনা স্বাৰ্থত বিনা হেৰিত কোনো ধৰণৰ কষ্ট নকৰাকৈ এটা বেইমানী ধন তেখেতসকলে নিবলৈ পাব্লিকৰ পৰাই সুবিধা পাইছে গতিকে এই ক্ষেত্ৰত আমি বৰমা আঞ্চলিক ছাত্ৰ সন্থাই অতি শীঘ্ৰে আমাৰ বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ বাক্সা জিলাৰ উপায়ুক্ত ডাঙৰীয়া তথা ছাপ্লাই ডিপাৰ্টমেণ্ট বা পেট্ৰল পাম্পৰ ডিপাৰ্টমেণ্টৰ সকলোকে আমি সকীয়াই দিব বিচাৰিছোঁ যদি এই পেট্ৰল পাম্পটোৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ'লে ভৱিষ্যতলৈকে আমি বৰমা আঞ্চলিক ছাত্ৰ সন্থা আসু আপছু তথা পাব্লিকৰ লগত লগ হৈ ইয়াৰ ওপৰত ভয়ংকৰ তীব্ৰ গৌণ আন্দোলন কাৰ্যসূচী গঢ়ি তুলিব বাধ্য হ'ম আমাক মানে যিজন কমপ্লেইনাৰ আছিল তেওঁ ক'লাক যে 120 লিটাৰ তেল ভৰাইছিল আপোনালোক মাতি তাৰপিছত তেলটো জোখা হ'ল জোখাৰ পিছত 113 লিটাৰ হৈছে 7 লিটাৰ কম আমিও তেল ভৰাওঁ আমিও কম পাওঁ আজি আমি ইমান দিনে ধৰা পৰা নাছিল আমি আজি গম পালোঁ আৰু প্ৰমাণ সহকাৰে গোটেই এইটোৱে হয় এইটো তেল ডিপুৱে হয় এই ক্ষেত্ৰত আপোনালোকে থানাত কিবা আহি দিছিল থানাত লিখিতভাৱে দিয়া গৈছিল পুলিচ অচি আহিছিল তেলটো জুখিছিল নেকি জুখিছিল কম পাইছে 7 লিটাৰ কম পাইছে আমি উচিত তদন্ত হ'ব লাগে
यही कोई 3-4 लीटर का 3-4 लीटर का हुआ है वो तो मशीन में थोड़ा सा कोई प्रॉब्लम हो गया होगा क्या हुआ क्यों ऐसा नहीं ऐसा आज ही हुआ है आज ही हुआ होता रहता है आज क्यों नहीं आज की हुआ ऐसे पता नहीं मशीन में हो गया मशीन में हो गया हाँ सबका होता है कि एक ही का हो गया नहीं आज ही हुआ है कभी हुआ नहीं তুমি চলো কি নিব আহিছিলা ডিজেল ল'ব আহিছিলোঁ ডিজেল ল'লা কিমান লিটাৰ লৈছা সেই ড্ৰাম কটা 120 লিটাৰ কিমান লিটাৰ আছে তাত তাতে আছে 113 লিটাৰ হে 113 লিটাৰ কিমান লিটাৰ কমিছে 7 লিটাৰ নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটক ধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটক ধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ ডিআইসি পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট দুটা আৰু তিনিটা আটক ধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম